বিদ্ৰোহী স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ আনিছো যুদ্ধ ক্ষেত্ৰত নামিবলৈ পাকিস্তানৰ হাতত একো নাই পাকিস্তানে এতিয়া যুদ্ধ ক্ষেত্ৰত নামিবলৈ সহায় বিচাৰিছে তুৰ্কী আৰু ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে ব্যৱহাৰ কৰিছিল তুৰ্কীৰ ড্ৰোন এই তথ্য লাভ কৰিছে এতিয়া ভাৰতে কালিৰ নিখাৰ যি আক্ৰমণ চলিছিল সেই আক্ৰমণৰ পিছতে আজিৰ দিনটোত ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা সংবাদ মেল আয়োজন কৰিছে আৰু সংবাদ মেল যোগে জনাইছে যে পাকিস্তানে কিদৰে যুদ্ধত নামিবলৈ আহিছিল কিন্তু এই তথ্য লুকুৱাইছিল তুৰ্কীৰ সৈতে যে সম্পৰ্ক আছে তুৰ্কীৰ সৈতে যে যুদ্ধ ক্ষেত্ৰত নামিবলৈ মিতিৰালি কৰিছে সেই কথা কিন্তু তথ্য লুকুৱাইছিল পাকিস্তানে সকলো তথ্য লাভ কৰিছে ভাৰতীয় সেনা এখন কাৰ্গো জাহাজ আহিছিল সেই কাৰ্গো জাহাজত যে সামৰিক অস্ত্ৰ থকাৰ সম্ভেদ লাভ কৰিছিল ভাৰতীয় সেনাই তাৰ পিছতে মাজনিশা অধিক আক্ৰমণ ভয়াবহ হৈ পৰিছিল ভাৰতীয় সেনাই তাৰ পিছতে অধিক আক্ৰমণ চলাইছিল এই কথা জানিবলৈ দিছে এতিয়া সংবাদ মেল যোগে ভাৰতৰ আক্ৰমণ কৰিবলৈ পাকিস্তানে ব্যৱহাৰ কৰিছিল তুৰ্কীৰ ড্ৰোন ডাঙৰ খবৰ এয়া পাকিস্তানৰ যুদ্ধ ক্ষেত্ৰত নামিব পৰাকৈ কোনো ক্ষমতা নাই তুৰ্কীৰ পৰা সহায় বিচাৰিছে 300ৰ পৰা 400 ড্ৰোনেৰে চলাইছিল আক্ৰমণ ভাৰতৰ কেইবাটাও প্ৰান্তক লক্ষ্য কৰি লৈছিল পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰ উত্তৰ দিছিল ভাৰতে মাজ আকাশতে থানবান হৈ পৰিছিল সকলো ড্ৰোন এটা এটাকৈ প্ৰতিহত কৰিছিল পাকিস্তানৰ প্ৰতিটো আক্ৰমণ এয়া ডাঙৰ খবৰ আহি পৰিছে যুদ্ধ ক্ষেত্ৰত ভাৰতৰ বিৰুদ্ধে নামিব পৰাকৈ পাকিস্তানৰ একোৱেই শক্তি নাই ইয়া প্ৰমাণ কৰিছে কালি নিখাৰ ঘটনাৰ পিছতে কালি নিখাও ভাৰতক কেইবাখনো চহৰক লক্ষ্য কৰি লৈছিল পাকিস্তানে আৰু সকলো আক্ৰমণ ধ্বংস কৰিছে এতিয়া মাজ আকাশতে ভাৰতীয় সেনাই পাকিস্তানে ৩৬টাকৈ স্থানত ড্ৰোনেৰে চলাইছিল আক্ৰমণ আৰু প্ৰতিখন ড্ৰোন মাজ আকাশতে শূন্য বিচূৰ্ণ কৰিছে ভাৰতে ধ্বংস কৰিছে আক্ৰমণত ব্যৱহাৰ কৰা ড্ৰোন এয়া ডাঙৰ খবৰ আহি পৰিছে চাওক পাকিস্তান কিমান অকলশৰীয়া কিমান দুৰ্বল সংবাদ মেল যোগে ঘোষণা কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ দেশবাসীয়ে জানিবলৈ বিচাৰিছে যে পাকিস্তানে যেহেতু ভাৰতৰ ৩৬টাকৈ স্থানক লক্ষ্য কৰি লৈছিল আৰু নিখাৰ ভাগত যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানে ভাৰতৰ ৩৬টাকৈ স্থানত ড্ৰোনেৰে আক্ৰমণ কৰিব বিচাৰিছিল কিন্তু প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতে কিদৰে এই আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হ'ল ভাৰতে কেনেধৰণে তথ্য লাভ কৰিলে সকলো এতিয়া ভাৰতীয় সেনাৰ এই যুদ্ধৰ সন্দৰ্ভত এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা সংবাদ মেল যোগে সকলো কথা স্পষ্ট কৰি দিছে ভাৰতক আক্ৰমণ কৰিব পৰাকৈ পাকিস্তানৰ হাতত নিজৰ শক্তি নাই তুৰ্কীৰ পৰা ড্ৰোন আনিছিল ড্ৰোনেৰে আক্ৰমণ কৰিবলৈ আহিছিল এখন কাৰ্গো জাহাজ আহিছিল ভাৰতীয় সেনাই লাভ কৰিছিল সেই তথ্য ভাৰতীয় সেনাই সম্ভেদ লাভ কৰিছিল যে কাৰ্গো জাহাজখনত সামৰিক অস্ত্ৰ থকাৰ সম্ভেদ লাভ কৰিছিল আৰু সেই সম্ভেদৰ পিছতে ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিবলৈ উৰা মাৰিছিল আকাশমাৰ্গলৈ আৰু আকাশমাৰ্গত পাকিস্তানৰ তৰফৰ পৰা ভাৰতক লক্ষ্য কৰি অহা প্ৰতিখন ড্ৰোন মাজ আকাশতে 25 মিনিটৰ ভিতৰত থান বান কৰি দিছিল 8টাকৈ মিছাইল ধ্বংস কৰিছিল কালি মাজনিশা মনত ৰাখক কিমান ভয়ংকৰ আক্ৰমণ চলালে ভাৰতে এয়া পাকিস্তানৰ ড্ৰোন ধ্বংস কৰি দিব পাৰে মন কৰক এয়া ভাৰতৰ হাতত সকলো শক্তি আছে ৰাছিয়াৰ শক্তি ক্ৰয় কৰি আনিছে সুদৰ্শন চক্ৰ ক্ৰয় কৰি আনিছে এটা সময়ত ভাৰতে এই শক্তিৰে যে সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদ নিধন কৰিব পাৰিব তাক লৈ যেহেতু সমগ্ৰ বিশ্বত চৰ্চা হৈছিল আৰু ৰাছিয়াৰ এই S-400 সুদৰ্শন চক্ৰৰে অৱশেষত পাকিস্তানৰ সন্ত্ৰাসবাদী মাজ আকাশতে প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ল ভাৰতীয় সেনাই আৰু আজিৰ দিনটোত এই সংবাদ মেল যোগে এই কথা স্পষ্ট কৰি দিছে কালি নিশাৰ ভয়ংকৰ আক্ৰমণ সন্দৰ্ভত জনাইছে আৰু আটাইতকৈ ভাল খবৰ সৌভাগ্যৰ কথা যে ভাৰতৰ কিন্তু একোৱেই ক্ষতি কৰিব নোৱাৰিলে পুতলাৰ দৰে মাজ আকাশৰ পৰা উৰি উৰি ভূপতিত হ'ল পাকিস্তানৰ আটাইকেইখন যুদ্ধ জাহাজ আৰু আটাইকেইটা ড্ৰোন আক্ৰমণ ভাৰতৰ ওপৰত আক্ৰমণ কৰা পাকিস্তানক এটাকৈ উত্তৰ দিছিল ভাৰতৰ ৩৬টাকৈ স্থানত লক্ষ্য কৰি পাকিস্তানে কালি আক্ৰমণ কৰিব বিচাৰিছিল কিন্তু প্ৰতিটো আক্ৰমণ মাজ আকাশতে ধ্বংস কৰিছে ভাৰতে এফালৰ পৰা আবতৰীয়া দীপাৱলী মন কৰক
ছেকেণ্ডে প্ৰতি বিস্ফোৰণ ঘটিছিল আৰু প্ৰতিটো বিস্ফোৰণ ভাৰতৰ সুদৰ্শন চক্ৰই আকাশ মাৰ্গতে ধ্বংস কৰি দিছিল পাকিস্তানৰ এইসমূহ যুদ্ধ বিমান আৰু ডাঙৰ খবৰ তুৰ্কীৰ পৰা কি আনিছিল সকলো তথ্য লুকুৱাইছিল 3খন পৰা 4খন ড্ৰোনেৰে চলাইছিল আক্ৰমণ আৰু এই 3-4খন ড্ৰোন তুৰ্কীৰ পৰা আনিছিল পাকিস্তানৰ নিজৰ হাতত একো নাই পাকিস্তানে তুৰ্কীৰ পৰা ধাৰলৈ আনিছিল এইবোৰ মনত ৰাখক নিজৰ হাতত যুদ্ধ কৰিবলৈ একো নাই ইন্ধন নাই বুলি ইতিমধ্যে সমগ্ৰ বিশ্বৰ প্ৰতিটো সংবাদ মাধ্যমে প্ৰকাশ কৰিছে পাকিস্তানৰ এই দুৰ্বল পৰিস্থিতিৰ কথা তেনে সময়ত গোপনে তুৰ্কীৰ সৈতে মিত্ৰালি কৰিছিল তুৰ্কীয়েও কিন্তু এই কথা স্পষ্ট কৰিব বিচৰা নাছিল কিয়নো তুৰ্কীয়ে জানিছিল ভাৰতে যদি শত্ৰুতা লয় তেনেহলে তুৰ্কীৰো বিপদ নিশ্চিত গতিকে পাকিস্তানৰ এই অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ কথা তুৰ্কীয়ে লুকুৱাই ৰাখিব বিচাৰিছিল যাৰ বাবে পাকিস্তানে আৰু তুৰ্কীয়ে দুয়োখন ৰাষ্ট্ৰই এই সন্দৰ্ভত এক বিষয় সামৰিক অস্ত্ৰ যোগান ধৰাৰ তথ্য লুকুৱাই ৰাখিছিল কিন্তু ভাৰতীয় সেনা কিমান চালাক মনত ৰাখক ভাৰতীয় সেনাৰ হাতত সকলো অত্যাধুনিক সা-সৰঞ্জাম আছে যি সা-সৰঞ্জামৰ জৰিয়তে ইতিমধ্যে তথ্য লাভ কৰিছিল তুৰ্কীৰ পৰা জাহাজ আহি কাৰ্গো জাহাজেৰে পাকিস্তানলৈ অস্ত্ৰ-শস্ত্ৰ কঢ়িওৱাৰ সম্ভেদ লাভ কৰিছিল আৰু তুৰ্কীৰ সামগ্ৰী লৈয়ে তুৰ্কীৰ অস্ত্ৰ-শস্ত্ৰ লৈয়ে মাজ আকাশত এয়া আক্ৰমণ চলাবলৈ আহিছিল ভাৰতৰ ৩৬টা স্থানত সকলো ড্ৰোন কিন্তু ধ্বংস কৰি পেলাইছে প্ৰতিটো আক্ৰমণ মাজ আকাশতে প্ৰতিহত কৰিছে ভাৰতীয় সেনাৰ পৰাক্ৰম দেখি অৱশেষত মাজ আকাশৰ পৰা পলায়ন কৰিবলগীয়া হৈছে পাকিস্তানী সেনাই এয়া দুৰ্বল পৰিস্থিতি পুনৰ মুকলি হৈছে পাকিস্তান সেনাৰ নিজৰ জনসাধাৰণৰ বাবে নিজৰ দেশৰ জনসাধাৰণৰ বাবে বা নিজৰ সুৰক্ষাৰ বাবে পাকিস্তানৰ সেনাই যুদ্ধক্ষেত্ৰত নামিব পৰাকৈ অস্ত্ৰ-শস্ত্ৰ নাই যুদ্ধক্ষেত্ৰত নামিব পৰাকৈ সামৰিক শক্তি নাই গতিকে এনে অৱস্থাত তুৰ্কীৰ সহায় লৈছিল সেই সহায়ো লুকুৱাই ৰাখিছিল তথ্য লুকুৱাই ৰাখিছিল সেই তথ্য লাভ কৰিছিল সম্ভেদ লাভ কৰিছিল ভাৰতীয় সেনাই আৰু যাৰ জৰিয়তে আক্ৰমণৰ বাবে সহজ হৈ পৰিছিল ভাৰতীয় সেনাৰ বাবে এফালে ভাৰতীয় সেনাই যেহেতু দিনৰ ভাগতে পাকিস্তানৰ প্ৰতিটো এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰি পেলাইছিল আৰু যাৰ জৰিয়তে পাকিস্তানে ভাৰতীয় সেনাই কোন স্থানত আক্ৰমণ চলাব ড্ৰোন কোন দিশে গৈছে একো তথ্যই ল'ব নোৱাৰিলে আটাইকেইটা শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰি পেলাইছিল কিন্তু ৰাডাৰৰ জৰিয়তে ভাৰতীয় সেনাই সকলো তথ্যত নিজে যুগুত কৰিবলৈ সক্ষম হৈছিল কেৱল ইমানেই নহয় ভাৰতীয় সেনাৰ হাতত সকলো তথ্য আছে ভাৰতীয় সেনাৰ হাতত কিদৰে পাকিস্তানে সহায় ল'বলৈ লৈছিল তুৰ্কীৰ সকলো তথ্য লাভ কৰাৰ পিছতে ভাৰতীয় সেনাই মাজ আকাশতে প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল পাকিস্তানৰ প্ৰতিটো আক্ৰমণ এয়া ডাঙৰ খবৰ পুতলাৰ দৰে উৰি আহি ভূপতিত হৈছিল প্ৰতিখন যুদ্ধ বিমান প্ৰতিটো ড্ৰোন এয়া দৃশ্যাংশ ইতিমধ্যে মন কৰক কালি নিশাৰ ভাগতো আপোনালোকে প্ৰত্যক্ষ কৰিছিল সেই দৃশ্যাংশ যি গেৰুৱা ৰঙৰ এই পোহৰ দেখিছে আপুনি মাজ আকাশত সেয়া হৈছে ভাৰতৰ সুদৰ্শন চক্ৰ ৰাছিয়াৰ শক্তি ৰাছিয়াৰ পৰা কিন্তু ভাৰতে ক্ৰয় কৰি আনিছে ধাৰলৈ অনা নাই তুৰ্কীৰ পৰা যিদৰে পাকিস্তানে আনিছে ধাৰলৈ গতিকে সেই পাকিস্তানৰ অনাৰ দৰে কিন্তু ভাৰতে এয়া ধাৰলৈ অনা নাই ৰাছিয়াৰ পৰা শক্তি ক্ৰয় কৰি আনিছে হাজাৰ কোটি টকা যুদ্ধৰ বাবে ব্যয় কৰিছে সন্ত্ৰাসবাদ নিধনৰ বাবে ভাৰত চৰকাৰে ব্যয় কৰিছে মনত ৰাখক আৰু এয়াই নহয় ইজৰাইলৰ পৰা শক্তিশালী ড্ৰোন আনিছে আক্ৰমণৰ বাবে গাজা কিদৰে বিধ্বস্ত হৈছিল হামাস বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে ইজৰাইলে কিদৰে আক্ৰমণ চলাইছিল ইজৰাইলে কিদৰে ধ্বংসস্তূপত পৰিণত কৰিছিল গাজাৰ প্ৰতিটো প্ৰান্ত দক্ষিণ গাজা উত্তৰ গাজা প্ৰতিটো প্ৰান্ততে কিদৰে আক্ৰমণ চলাই ধূলিসাৎ কৰি দিছিল গাজা সেই দৃশ্য সমগ্ৰ বিশ্বই দেখিছিল সেই ইজৰাইলী ড্ৰোন এতিয়া আছে ভাৰতৰ হাতত যদি ভাৰতে ইচ্ছা কৰে সেই ড্ৰোনেৰে এতিয়াও চলাব পাৰে আক্ৰমণ ইজৰাইলী ড্ৰোন কিমান শক্তিশালী সেই কথা আমি পুনৰ আপোনাৰ সন্মুখত উল্লেখ কৰিব বিচাৰিছো যে ইজৰাইলী ড্ৰোন ইমানেই শক্তিশালী 10 কিলোগ্ৰাম পৰ্যন্ত বিস্ফোৰণ কঢ়িয়াব পাৰে বিস্ফোৰক সামগ্ৰী কঢ়িয়াব পাৰে আৰু 10 কিলোগ্ৰামৰ পৰ্যন্ত যি বিস্ফোৰক সামগ্ৰী কঢ়িয়াই নিয়া ইজৰাইলী ড্ৰোন নিশব্দে গৈ আক্ৰমণ কৰে এটাও শব্দ নুশুনে আপুনি নিশব্দে গৈ নিৰ্দিষ্ট স্থানত আক্ৰমণ চলাব পাৰে বিস্ফোৰণ ঘটাব পাৰে এই ইজৰাইলী ড্ৰোনে এই ইজৰাইলী ড্ৰোন আছে এতিয়া ভাৰতৰ হাতত এই তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু সকলো শক্তিশালী সামৰিক অস্ত্ৰ-শস্ত্ৰৰ যোগেদি এতিয়া ভাৰত অধিক শক্তিশালী হৈ পাকিস্তানৰ বিৰুদ্ধে এয়া যুদ্ধ অব্যাহত ৰাখিছে আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পৰাকৈ পাকিস্তানৰ হাতত একো অস্ত্ৰ-শস্ত্ৰ নাই
এটা এটাকৈ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে মাছ আকাশতে ভাৰতীয় সেনাই যুদ্ধবিৰতি উলংঘা কৰি জম্মু কাশ্মীৰত পাক অধিকৃত স্থানত যি ভাৰতৰ ওপৰত আক্ৰমণ চলাবলৈ আহিছিল এই পাকিস্তানী সেনাই প্ৰতিটো প্ৰান্ততে ভাৰতীয় সেনাই খেদি খেদি আক্ৰমণ কৰিছে পাকিস্তানী সেনাৰ যুদ্ধ জাহাজ আৰু কেৱল ইমানেই নহয় পাকিস্তানৰ মাছ ভাগত গৈ এৰি থৈ আহিছেগে খেদি খেদি এৰি থৈ আহিছে ভাৰতীয় সেনাৰ ভয়ত পলায়ন কৰিছে আকাশ মাৰ্গেৰে পলায়ন কৰিছে পাকিস্তানী সেনাই আৰু এই অন্ধকাৰৰ সুযোগ লৈ জম্মু কাশ্মীৰৰ চাম্বা ছেক্টৰত প্ৰৱেশ কৰিব বিচাৰিছিল সন্ত্ৰাসবাদীয়ে আৰু সেই চাম্বা ছেক্টৰত গুলিয়াই হত্যা কৰিছে ভাৰতীয় সেনাই 7 সন্ত্ৰাসবাদী প্ৰতিটো মুহূৰ্ততে ভাৰতীয় সেনা সষ্টম আছে ভাৰতীয় সেনাৰ হাতত সকলো তথ্য আছে এয়া ডাঙৰ খবৰ আমি পুনৰ জনাইছো আজি বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে সকলো তথ্য মুকলি কৰিছে কিদৰে কালি নিশা আক্ৰমণ চলিছিল আৰু পাকিস্তানে কি তথ্য লুকুৱাইছিল সকলো তথ্য এতিয়া পোহৰলৈ আহিছে 300ৰ পৰা 400 ড্ৰোনেৰে চলাইছিল আক্ৰমণ পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰ উত্তৰ দিছিল ভাৰতে ব্যৱহাৰ কৰিছিল তুৰ্কীৰ ড্ৰোন এটা এটাকৈ প্ৰতিহত কৰিছিল পাকিস্তানৰ আক্ৰমণ এয়া ডাঙৰ খবৰ আন এটা নতুন ব্ৰেকিং আহি পৰিছে আন এক বিগ ব্ৰেকিং আমি পুনৰ জনাইছো টাইম এইটৰ দৰ্শকসকলক চাই থাকক টাইম এইট প্ৰতিটো মুহূৰ্তৰ নতুন খবৰ কলকাতাৰ বিমানবন্দৰত বৃদ্ধি কৰা হৈছে এতিয়া নিৰাপত্তা আৰু কলকাতাৰ বিমানবন্দৰত নিৰাপত্তা বৃদ্ধি কৰি দিয়া হৈছে মুতায়ন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা ৰক্ষী এয়া ডাঙৰ খবৰ আহি পৰিছে টেক্সটোত ভুল হৈ আছে দন্তীয়া 9 এটা আছে শুদ্ধ কৰি দিবলৈ অনুৰোধ জনাইছো ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে লোৱা হৈছে বিশেষ ব্যৱস্থা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকৰ বাবে পাকিস্তানক প্ৰতিহত কৰিবলৈ সাজু আছে ভাৰতীয় সেনা আৰু বৰ্তমান মুহূৰ্তত আমাৰ হাতত যে শেহতীয়া তথ্য আহি পৰিছে এয়া কলকাতাৰ বিমানবন্দৰত এতিয়া অধিক সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিৰাপত্তাৰ ব্যৱস্থা অধিক বৃদ্ধি কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকৰ বাবে প্ৰতিটো মুহূৰ্ততে আপুনি টাইম এইটৰ সৈতে সংযোগ হৈ থাকক প্ৰতিটো মুহূৰ্তত আমি নতুন নতুন খবৰ আপোনালোকৰ বাবে আগবঢ়াই দিম মুতায়ন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা ৰক্ষী কলকাতা বিমানবন্দৰত যেহেতু দেশৰ প্ৰতিখন ৰাজ্যলৈ ইতিমধ্যে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা নিৰ্দেশ আহিছিল ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে লোৱা হৈছে বিশেষ ব্যৱস্থা আহি পৰিছে আন এক বিগ ব্ৰেকিং আমি পুনৰ জনাইছো এয়া প্ৰতিটো মুহূৰ্ততে নিৰাপত্তা ৰক্ষী হস্তম আছে আৰু এই সন্দৰ্ভত বিদেশ পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা কি মন্তব্য কৰিছিল কালিৰ যুদ্ধ সন্দৰ্ভত কি ব্যাখ্যা আগবঢ়াইছিল আমাৰ হাতত হে মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম इतने बड़े पैमाने पर हवाई घुसपैठों का संभावित उद्देश्य वायु रक्षा प्रणालियों का परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं। इसके उपरांत रात में पाकिस्तान के एक सशस्त्र यूएवी ने भटिंडा सैन्य स्टेशन को निशाना बनाने की कोशिश भी की जिस इतने बड़े पैमाने पर हवाई घुसपैठों का संभावित उद्देश्य वायु रक्षा प्रणालियों का परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं। इसके उपरांत रात में पाकिस्तान के एक सशस्त्र यूएवी ने भटिंडा सैन्य स्टेशन को निशाना बनाने की कोशिश भी की जिस इतने बड़े पैमाने पर हवाई घुसपैठों का संभावित उद्देश्य वायु रक्षा प्रणालियों का परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं। इसके उपरांत रात में पाकिस्तान के एक सशस्त्र यूएवी ने भटिंडा सैन्य स्टेशन को निशाना बनाने की कोशिश भी की जिस इतने बड़े पैमाने पर हवाई घुसपैठों का संभावित उद्देश्य वायु रक्षा प्रणालियों का परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं। इसके उपरांत रात में पाकिस्तान के एक सशस्त्र यूएवी ने भटिंडा सैन्य स्टेशन को निशाना बनाने की कोशिश भी की जिस
इतने बड़े पैमाने पर हवाई घुसपैठों का संभावित उद्देश्य वायु रक्षा प्रणालियों का परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं। इसके उपरांत रात में पाकिस्तान के एक सशस्त्र यूएवी ने भटिंडा सैन्य स्टेशन को निशाना बनाने की कोशिश भी की, जिससे इतने बड़े पैमाने पर हवाई घुसपैठों का संभावित उद्देश्य वायु रक्षा प्रणालियों का परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं। इसके उपरांत रात में पाकिस्तान के एक सशस्त्र यूएवी ने भटिंडा सैन्य स्टेशन को निशाना बनाने की कोशिश भी की,